আমি কৈছোঁ যে উচ্চতম ন্যায়ালয়ৰ তদাৰকৰ জৰিয়তে এটা উচ্চস্তৰীয় তদন্ত হ'ব লাগে, এটা আয়োগ গঠন কৰি তাত শ্যাম কানু মহন্তৰ যিটো কোম্পানী, সেই কোম্পানীয়ে বিত্তীয় কেনেকৈ কেলেংকাৰী কৰিছে, বিত্তীয় লেনদেন কৰিছে, আৰু সেই বিত্তীয় লেনদেন কেতিয়াৰ পৰা হৈছে? যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিত্ত মন্ত্ৰী আছে। 2016 চনৰ পৰা তেওঁ চৰকাৰী ৰাজ আতিথ্য পাইছে, ৰাজ সাহায্য পাইছে। কাৰ আশীৰ্বাদত শ্যাম কানু মহন্তই এই পৰ্যায়লৈ আহিছে? আপোনালোকে ভাবি চাওক। আজি তেওঁৰ লগত কি সম্পৰ্ক, কাৰ কি সম্পৰ্ক আছে এইটো ক'বলৈ নাযাওঁ, সেইটো জল জল পট পট, এইটো জোন বেলি তৰা নিচিনাকৈ তেওঁ পৰিয়ালৰ লগত শ্যাম কানু মহন্ত আৰু মুখ্যমন্ত্ৰী পৰিয়ালৰ কি সম্পৰ্ক আছে এইটো অসমৰ জনসাধাৰণ আৰু কোনোবা ক'ব লাগে নেকি? 2016 চনৰ পৰা তেওঁ বিত্তমন্ত্ৰী, বিজেপি চৰকাৰ, সেই সময়ৰ পৰা ৰাজ সাহায্য শ্যাম কানু মহন্তই বেছিকৈ পাইছে। নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে, ৰাজনৈতিকভাৱে ৰাজনৈতিক ক্ষমতা সহায় পোৱাৰ কাৰণে তেওঁ অসমৰ সাংস্কৃতিক জগতত চেণ্ডিকেট পাতিবলৈ কাৰণে সক্ষম হৈছে। আৰু তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত আৰু অধিক তেওঁ গুৰু গোসাঁই নামানাকৈ তেওঁ অসমৰ এই যে ৰাজকোকৰ ধন বা চৰকাৰৰ ধন, কেন্দ্ৰীয় চৰকাৰে হওক বা ডনাৰৰে হওক বা অসমৰ চৰকাৰৰে হওক বা অসমৰ ৰাইজৰ ধন, এই ৰাইজৰ ধনক লুণ্ঠন কৰিবলৈ কাৰণে যিটো বিত্তীয় কেলেংকাৰী, বিত্তীয় খেলিমেলি, সেই বিত্তীয় খেলিমেলি তদন্ত হ'ব লাগিব। আৰু ৰাইজৰ আগত চৰকাৰে এইটো চেতল লৈ এই জুবিন গাৰ্গৰ হত্যা হোৱা বা মৃত্যু হোৱাৰ সময়ত তেওঁ টানি আনি পেলাই মানুহক এটা ভয় বাবুকি দিয়া আৰম্ভ কৰি দিলে। তাৰমানে সেইটো নেকি তেওঁ নেপালত যিবিলাক ৰাজশাসনত থকা ব্যক্তিয়ে অনিয়ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, শোষণ, লুণ্ঠন কৰি আছে, এই কামটো তেওঁলোকে কৰিছে। সেইকাৰণে নেপালৰ কথাটো টানি আনিছে আৰু নেপালৰ কথাটো বাৰে বাৰে মনত পৰি আছে। তাৰমানে তেওঁলোকৰ ভয় আছে যে তেওঁলোকে যে ভুল কৰি আছে, সেইটো কাৰণে নেপালৰ কথাটো তেওঁ বাৰে বাৰে আনি পেলাই অসমৰ মানুহক ভয় ভাবুকি দেখাব বিচাৰিছে।